বহুলভাৱে চৰ্চিত ডক্টৰ পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়া গোচৰ সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিআইডিয়ে। এডিজিপি মুন্না প্ৰসাদ সেই কমপ্লেইনটোত আমি তদন্ত কৰি আমি পালো যে এগৰাকী ব্যক্তি ধ্ৰুৱজ্যোতি শইকীয়া তেওঁ এটা ফেক প্ৰফাইল খুলিছিল ডক্টৰ পৰিধি শৰ্মাৰ নামত এটা ফেসবুক প্রোফাইল খুলিছিল তাত তেওঁ এটা ফেক ফটোগ্ৰাফো লগাইছিল এগৰাকী মহিলা আৰু তেওঁ সেই পৰিচয় দি কিছুমান কাম কৰিছিলে আৰু আমি তদন্তত পালো যে একচুয়ালি এটো ধ্ৰুৱজ্যোতি শইকীয়াই এই প্ৰফাইলটো খুলিছে আৰু এই সংক্ৰান্তে আমি তদন্তৰ পিছত শিৱসাগৰৰ গৌৰীপুৰ পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হ'ল যিহেতু ধ্ৰুৱজ্যোতি শইকীয়া গৌৰীপুৰৰ বাসিন্দা শিৱসাগৰ জিলাৰ তো তাত এটা কেছ ৰেজিষ্টাৰ হৈছে গৌৰীপুৰ পুলিচ ষ্টেচন কেছ নম্বৰ 8/25 আৰু এতিয়া এটো গৌৰীপুৰ পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে আমি বস্তুটো তেওঁলোকক হেণ্ডঅভাৰ কৰি দিছো আৰু ইনভেষ্টিগেশ্যন এতিয়াও চলি আছে।